নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজি নিশা হোৱাৰ লগে লগে আকাশত দেখিবলৈ পাব বীৰৰ মহাজাগতিক পৰিঘটনা। নিশাৰ লগে লগে আকাশত দেখা যাব শ শ উল্কাপিণ্ড আৰু 2700 বছৰৰ পাছত বীৰৰ মহাজাগতিক এই পৰিঘটনা। লাইৰিত উল্কা দেখা যাব আজি আকাশত আৰু সমান্তৰালকৈ আকাশত ওলাব তাৰকা আৰু ফায়াৰবল। আজি আৰু কাইলৈ নিশা দৃশ্যমান হ'ব এই বিৰল দৃশ্য আৰু নাছাৰ তথ্য অনুসৰি 2700 বছৰৰ পূৰ্বে দেখা গৈছিল লাইৰিত উল্কাপিণ্ড আৰু ঘণ্টাত প্ৰায় 100টা উল্কা দেখা পাব আপুনি আজিৰ আকাশত। আৰু 23 এপ্ৰিলত দৃশ্যমান হ'ব গোলপীয় চন্দ্ৰ আৰু আজি নিশা হোৱাৰ লগে লগে আকাশত দেখিব বিৰল মহাজাগতিক পৰিঘটনা। নিশাৰ লগে লগে আকাশত দেখা যাব শ শ উল্কাপিণ্ড। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। সেবাৰ ভুলৰ বাবে মেট্ৰিকত অনুত্তীৰ্ণ হ'ল এজন ছাত্ৰ। সেবাৰ বিসংগতিৰ বাবে ভুল ফলাফল লাভ কৰাৰ অভিযোগ। সকলো বিষয়ৰ পৰীক্ষা দিয়াৰ পাছতো অনুপস্থিত দেখুৱালে পৰীক্ষাত আৰু অংকুৰ বৰা নামৰ ছাত্ৰজনে সকলো বিষয়ৰে পৰীক্ষাত অৱতীৰ্ণ হৈছিল, কিন্তু সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষাত অনুপস্থিত দেখুৱালে সেবাই আৰু সমাজ অধ্যয়ন বিষয়ত অনুপস্থিতি দেখুৱাৰ বাবেই অনুত্তীৰ্ণ বুলি ফলাফল লাভ কৰিলে ছাত্ৰজনে। আৰু হিন্দীত লেটাৰ নম্বৰ পোৱাৰ লগতে আটাইকেইটা বিষয়ত ছাত্ৰজনে লাভ কৰিছে 70% অধিক নম্বৰ আৰু বিসংগতিপূৰ্ণ ফলাফল লাভ কৰাৰ পাছতেই ভাগি পৰিছে ছাত্ৰজন। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। গুৱাহাটী অভিমুখী যাত্ৰীবাহী ৰেলত লাগিল ভয়ংকৰ জুই। আগৰতলাৰ পৰা গুৱাহাটীলৈ আহি আছিল এই ৰেলখন। শ শ যাত্ৰী থকা ৰেলৰ এটা ডবাত হঠাৎ লাগে এই জুই লগাৰ লগে লগেই ৰেলৰ যাত্ৰীৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি। আতংকিত হৈ পৰে ৰেলখনত থকা শ শ যাত্ৰী আৰু আগৰতলা দেৱঘৰ এক্সপ্ৰেছত জুই লগাত হোৱা দোৱা আৰু অৱশ্যে কোনো ক্ষয় ক্ষতি হোৱা নাই যাত্ৰীসকলৰ আৰু ৰেল কৰ্মীয়ে তৎপৰতাৰে নিয়ন্ত্ৰণলৈ আনে এই জুই আৰু গুৱাহাটী অভিমুখী যাত্ৰীবাহী ৰেলত লাগিল ভয়ংকৰ জুই। আগৰতলাৰ পৰা গুৱাহাটীলৈ আহি আছিল এই ৰেলখন। উচ্চতৰ মাধ্যমিকৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ। কেতিয়াকৈ ঘোষণা কৰা হ'ব এইচএছ অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ ফলাফল। এপ্ৰিল মাহত নহ'লেও মে'ৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব পাৰে উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰিলে এই বৃহৎ ঘোষণা। এইচএছৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ জনাইছোঁ এই মুহূৰ্তত যে কেতিয়াকৈ ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। এপ্ৰিল মাহত নহ'লেও মে'ৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু এই মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব ইউচিচিক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইউচিচি বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা আৰু ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে আৰু সমাজ ব্যৱস্থাক শুধৰণি কৰাৰ বাবে আহিব ইউচিচি ব্যৱস্থা। নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব ইউচিচি। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিম। ইউচিচিক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইউচিচি বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা আৰু ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে আৰু সমাজ ব্যৱস্থাক শুধৰণি কৰাৰ বাবে আহিব ইউচিচি।